বৰপেটাৰ মন্দিয়াটো বালিৰ মাফিয়াৰ সন্ত্ৰাস বাঢ়িছে। বালি মাফিয়াৰ ট্ৰাক দেখিবলৈ পোৱা গৈছে বাঘবৰৰ মন্দিয়াত। ব্ৰহ্মপুত্ৰ, ভেলেঙি আৰু বেকি নৈত অবাধ খনন অব্যাহত আছে। জেচিবিৰ জৰিয়তে খনন চলিছে, ট্ৰেক্টৰ আৰু ডাম্পাৰৰ জৰিয়তে সৰবৰাহ কৰা হৈছে। কুম্ভকৰ্ণৰ নিদ্ৰাত বৰপেটাৰ শীৰ্ষ বন বিষয়া। বাঘবৰ ৰাজচক্ৰৰ অন্তৰ্গত চনপুৰা, কদং, বেকি নদী, ভেড়াগাঁও, কান্দাপাৰা, গুৰুলা মিলন বজাৰ, চাউলখোৱা নদী, মন্দিয়া বৰদলনি, আগমন্দিয়াত ভেলেঙি নদী আৰু দীঘিৰ পামত ব্ৰহ্মপুত্ৰৰ নদীৰ বুকু উদং কৰিছে একাংশ বালি মাফিয়াই। আমি যদি সম্ভৱ হয় দৃশ্যাংশটো দেখুৱাইছোঁ, চাওক। প্ৰতি নিশা এইদৰে অভাৰলোড বালি ভৰ্তি ট্ৰাক পাৰ হৈ গৈছে। আমি দেখুৱাইছোঁ আগমন্দিয়াৰ ভেলেঙি নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ বেকি আৰু চাউলখোৱা নদীৰ বুকুৰ পৰা এইদৰে যোনেই যেনেকৈ মন যায় খনন কৰি বালিসমূহ লৈ গৈছে আৰু বালিৰ এটা বৃহৎ বেহা চলি আছে, অবৈধ বেহা চলি আছে আৰু বালিক লৈ এটা চক্ৰই ব্যৱসায় চলাইছে। আৰু এই চক্ৰটোৱে শীৰ্ষ বন বিষয়াক মেনেজ কৰি লৈছে আৰু সেইবাবেই এই কাৰবাৰটো বন্ধ হোৱা নাই। খণ্ড বন বিষয়া মুনীন্দ্ৰ তালুকদাৰকো আমি দেখুৱাম। খণ্ড বন বিষয়া মুনীন্দ্ৰ তালুকদাৰে তাত বহি কি কৰি আছে? মুনীন্দ্ৰ তালুকদাৰে চাওক এই দৃশ্যাংশ। ভেলেঙি নদীত, বেকি নদীত কি হৈ আছে? প্ৰত্যেক দিনেই অবৈধ বালিৰ বেহা চলি আছে বাঘবৰৰ মন্দিয়াত। আমি যদি সম্ভৱ হয় বন বিষয়াগৰাকীকো দেখুৱাম। মুনীন্দ্ৰ তালুকদাৰে তাত যিটো ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকা ৰহস্যজনক। দেখা গৈছে যে যিসমূহ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে চৰবোৰ উঠিছে, সেই চৰৰ পৰা একাংশ ট্ৰাক, ডাম্পাৰ ভৰ্তি কৰি বিভিন্ন ঠাইত মাটিবোৰ পেলোৱা হৈছে। আৰু ইয়াৰ আঁৰত আৰক্ষী বিষয়াসকল জড়িত হৈ আছে। তেওঁলোকে এটা বৃহৎ অংকৰ পইচা লৈ এই যিসকল মাটিৰ মহলদাৰ আছে বা মাটি কটা যিসকল আপোনাৰ টিম এটা আছে, সেই টিমসকলৰ পৰা আৰক্ষী বিষয়াসকলে পইচা লয়। তাৰপিছত আপোনাৰ ফৰেষ্ট বৰপেটা জিলা প্ৰশাসনৰ অধীনত যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তাৰে পৰা বিষয়াসকলে কিছু পৰিমাণে পইচা পাতি লয়। ইতিমধ্যে ৰাইজে অভিযোগ দিছে যে আমাৰ যদি এনেকুৱা ধৰণে খনন কাৰ্যবোৰ চলাই থাকে তেতিয়াহ'লে আমি নদীৰ পৰা বাচিব নোৱাৰিম বা আমাৰ ঘৰ বাৰী বেছি দিন নাথাকিব। বিভিন্ন দল সংগঠনে মিলি ৰাইজে একত্ৰিত হৈ কেইবাবাৰো ইয়াতে গণতান্ত্ৰিক আন্দোলন হৈছে। এই আন্দোলন হোৱাৰ পিছতো জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই, বালি খনন বন্ধ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বিপুল দাবীত জনীয়া সমষ্টিৰ বিধায়ক তথা বাঘবৰ সমষ্টিৰ বিধায়ক আৰু বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া তিনিওগৰাকী নেতাই একেলগে এখন পত্ৰ প্ৰেৰণ কৰিছে জিলা উপায়ুক্তলৈ। জিলা আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তাৰ পিছতো অবৈধভাৱে বালি খনন চলি আছে। ইতিমধ্যে দেখা গৈছে যে যিসমূহ ব্ৰহ্মপুত্ৰ মুনীন্দ্ৰ তালুকদাৰ খণ্ড বন বিষয়া, মুনীন্দ্ৰ তালুকদাৰে তাত বহি কি কৰিছে? এই অবৈধ বালি খনন বন্ধ কৰিব কিয় পৰা নাই খণ্ড বন বিষয়াগৰাকী? আৰু এই গোটেই চক্ৰটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, এই গোটেই বালিৰ বেহাটোৰ লগত যিসকল ব্যৱসায়ী জড়িত হৈ আছে, চনপুৰা, কদং, গুৰুলা মিলন বজাৰ, চাউলখোৱা নদী, এই অঞ্চলসমূহ মন্দিয়া বৰদলনি, আগমন্দিয়া, ভেলেঙি নদী, দীঘিৰ পাম, এই অঞ্চলসমূহত যিকেইটা মাফিয়াই অবৈধ প্ৰক্ৰিয়াৰে বালি খনন চলাই আছে, প্ৰত্যেকৰে ফটোসহ পৰিচয়
আসাম টক্সে পৰৱৰ্তী প্ৰতিবেদনত দেখুৱাব। কাৰণ এই অবৈধ খনন বন্ধ হ'ব লাগিব। এই অবৈধ খননে নৈপৰীয়া ৰাজ্যলৈ ভয়ংকৰ বিপদ আনিব বাৰিষাৰ সময়ত। চাব বিচাৰিছোঁ